আচলতে বৰ বেছি ওপৰত হোৱা নাই যদিও বাইদেউ কৈছে, তথাপিও বৰ্ণিবাৰীৰ নিচিনা এখন অতি পিছপৰা গাঁৱত মোৰ ল'ৰা দুজনক সামাজিকভাৱে কিছু হ'লেও উন্নত কৰিছিলোঁ। সিহঁতৰ লগত সৰুৰ পৰাই লাগিছিলোঁ। মোৰ ডাঙৰ ল'ৰা সৰুৰ পৰাই কবিতাৰ লগত জড়িত আছিল। সি খুব ভাল কবিতা আবৃত্তি কৰিছিল আৰু সি প্ৰায় চতুৰ্থ শ্ৰেণীৰ পৰাই কবিতা লিখিছিল। সেইবিলাক অৱশ্যে মোৰ দুৰ্বলতাৰ কাৰণে সংৰক্ষণ কৰা নহ'ল। বুজি পোৱা নাছিলোঁ তেতিয়া সি যে ভৱিষ্যতে লিখিব পাৰিব। যিয়ে নহওক, যেতিয়াৰ পৰা সি সংৰক্ষণ কৰিব পৰা হৈছে, ক্লাছ 8ৰ পৰাই নিজে সংৰক্ষণ কিছু কৰিছিল আৰু তাৰে ফচল প্ৰথমখন কবিতা পুথি 2010 চনতেই এটা পৌৰাণিক পোকৰ আত্মকথা নাম দি কবিতা পুথি এখন কৰিছিল। সুদীৰ্ঘ 14টি বছৰ বিৰতিৰ পিছত এজন প্ৰকাশকৰ বিপুল দাবীত তাৰ দ্বিতীয় পুথিখন কবিতা লিখাতকৈ ফটিকা খুৱাই ভাল বুলি যিখন কবিতা পুথি লিখিছিল, সেইখন বহু চৰ্চিত আৰু বহু মানুহৰ মনত আকৰ্ষণ কৰিব পৰা পুথি হৈছিল। যোৱা গ্ৰন্থমেলাত প্ৰকাশকে বিপুল ধৰণৰ সেই কিতাপখন চেল কৰিছিল, বহুত ধৰণে। দ্বিতীয় কথা হৈছে, সি এজন সৰুৰ পৰাই সংবাদ জগতৰ লগত জড়িত হ'বলৈ বৰ মন মেলিছিল। সি তাক মই যেতিয়া সি বি বৰুৱাৰ পৰা ইংৰাজী বিভাগত স্নাতক হৈছিল, তেতিয়া তাক মই গুৱাহাটী ইউনিভাৰ্চিটিত ইংৰাজীৰ বিভাগত স্নাতকোত্তৰ হ'বলৈ জোৰ কৰিছিলোঁ। মই ভাবিছিলোঁ এজন তাক প্ৰফেচাৰ কৰিব পাৰিম, কিন্তু তাৰ সৰুৰ পৰাই থকা সংবাদ জগতৰ প্ৰতি দুৰ্বলতাত সি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিক হিচাপে তাৰ স্নাতকোত্তৰ লৈছিল আৰু অসমীয়া কেইবাটা চেনেলতো সি সাংবাদিকতা কৰিছিল। শেষত বৰ্তমান সি 6খন ৰাষ্ট্ৰৰ লগত সাংবাদিকতা কৰি আছে। বৰ্তমান অসমৰ চেনেলবিলাকত নাই, তাত কৰি আছে। এই সাংবাদিক হিচাপে সি যিমান কাম কৰিলে তাতকৈ তাৰ লিখা মেলাটো অব্যাহত ৰাখিলে। 2খনকৈ চিত্ৰনাট্য লিখি সি ৰং চেনেলত চিৰিয়েল 2খনকৈ দিবলৈ সক্ষম হৈছিল। তাৰ নাটক ভ্ৰাম্যমান জগতত তাৰ 2খনকৈ নাটক বৰ্তমানো চলি আছে। যোৱাবাৰ তাৰ এখন নাটকে অভিলেখ সৃষ্টি কৰিছিল। যিয়ে নহওক, লিখনিত তাৰ সাধাৰণভাৱে হ'লেও এটা হাত আছে আৰু সেইবাবে হয়তো সি এইবাৰ অসম চৰকাৰে দিয়া যুৱ লেখক সন্মান পাবলৈ সক্ষম হৈছিল। সৰুৰ পৰা সিহঁতক মই বহুত কষ্ট কৰি ইঠাইৰ পৰা সিঠাইলৈ কবিতা আবৃত্তিয়ে হওক বা কিবা অনুষ্ঠানেই হওক লৈ ফুৰিছিলোঁ 2টা ল'ৰাকে। মোৰ সৰু ল'ৰাজনো ঠিক তেনেদৰে নাট্য জগতৰ লগত জড়িত হৈ সি একেবাৰে সৰুৰ পৰা সৰ্বভাৰতীয় শিশু নাটৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে কটকত হোৱা সৰ্বভাৰতীয় নাটকতো সি সুনাম অৰ্জন কৰিছিল। সৰু ল'ৰাজনেও বৰ্তমান সি অটোমোবাইল ইঞ্জিনিয়াৰিং কৰি এটা অনুষ্ঠানত আছে, হোণ্ডাত সি এছিষ্টেণ্ট মেনেজাৰ হিচাপে কাম কৰি আছে। পেটে ভাতে কিবাকৈ 2টাই ল'ৰাই খাই আছে আৰু সিহঁতৰ কাৰণে সৰুৰ পৰাই কিছু পৰিমাণে হ'লেও মই কষ্ট নকৰা নহয়। দেউতাকে কৰ্মসূত্ৰে বাহিৰত আছিল আৰু ময়ে সিহঁতক লগত লৈ গোটেইখিনি চাৰিওফালে ঘূৰিছিলোঁ। আৰু মোৰ সামাজিক কাম কৰি সাধাৰণতে ভাল পাওঁ। বাইদেউ কৈছে মই এজন সামাজিক কৰ্মী। সঁচাকৈ মই এজন সামাজিক কাম কৰি খুবেই ভাল পাওঁ। সেই হিচাপে সমাজৰ লগত প্ৰতিটো স্তৰৰ লগতে লগ হৈ আছোঁ আৰু সেই সুবাদতে বোধহয় নিশ্চয় বাইদেউকো মই লগ পাইছিলোঁ। এগৰাকী ভাল লেখিকা ডক্টৰ সুবলা পাঠক বাইদেউক লগ পাই মই নিজেও ধন্য মানিছোঁ আৰু মই নিজেও অলপ চলপ লেখা মেলা কৰি আছোঁ আৰু বৰ্তমান তেনেদৰে মোৰ ল'ৰাৰ হেৰিতে মই নিজে আনন্দিত হৈছোঁ। ধন্যবাদ বাইদেউ। আজি এই মুহূৰ্ত গংগা যমুনা ৰিজৰ্টত আপোনাৰ সৈতে কটাব পাৰি বহুত 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 ভাল লাগিছে। ধন্যবাদ। বহুত ধন্যবাদ।